আমাৰ মাজত এতিয়া আমাৰ সৈতে আছে আৰ্জি আলিয়া বা ৰঞ্জিতা বৰুৱা বা প্ৰথমে আপোনাক নাৰী দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। so much আৰু তোমালৈও থাকিলে ধন্যবাদ। প্ৰথমে আপোনাক সুধিবলৈ বিচাৰিম, নাৰী দিৱস উপলক্ষে আপুনি কি ক'বলৈ বিচাৰিব? মই নাৰী দিৱস উপলক্ষে সকলো নাৰীকে বা ছোৱালী যুৱতী যিসকলে এতিয়া বৰ্তমান এই ভিডিঅ'টো চাই আছে সকলোকে এটা কথাই ক'ব বিচাৰিম যে নিজৰ ওপৰত বিশ্বাস কৰিলে হ'ল। বহুতে বহুত কথা ক'ব, কিন্তু নিজৰ ওপৰত বিশ্বাসটো থাকিলে আমি জীৱনত সদায় আগুৱাই যাব পাৰিম। হয়, নিশ্চয়কৈ। আৰু ইমান ধুনীয়া এটা আজি অনুষ্ঠান পাতিছে অংকুৰণৰ ফালৰ পৰা, তেওঁলোকৰ বাবে কি ক'ব বিচাৰিম? মই এটা কথা ক'ম যে ইমান সুন্দৰ এটা অনুষ্ঠান পাতিছে, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিসকল মহিলা আজি ওলাই আহিছে, আচলতে কেতিয়াবা কি হয় আমি কৰিব বিচাৰোঁ কিন্তু আমি এখন মঞ্চ নাপাওঁ। চ' আজি অংকুৰণে এখন ইমান সুন্দৰ মঞ্চ দিছে আৰু বহুকেইগৰাকী মহিলা ওলাই আহিছে। চ' এইটো আৰু ডাঙৰ হওক, আৰু মহিলা ওলাই আহক আৰু তেওঁলোকে এই মঞ্চখনৰ আৰু ভাল ব্যৱহাৰ যাতে কৰিব পাৰে, মই তাকেই কামনা কৰিছোঁ। নিশ্চয়কৈ। আৰু ব্যৱসায়িক দিশত খুব বেছি এটা মঞ্চ দিছে তেওঁলোকে খুব সুন্দৰকৈ। একদম। আৰু এইটো আচলতে লাগে, বহুত মানুহে ভাবে যে মই এইটো কৰিব জানো, সেইটো কৰিব জানো, মই ক'ত যাম। চ' এনেকুৱা এখন মঞ্চ পালে তাৰ সুবিধাটো প্ৰত্যেকগৰাকীয়ে ল'ব লাগে। আৰু মই ভাবোঁ যে মহিলাৰ ভিতৰত বহুত গুণ আছে, এখন মঞ্চ পালে তেওঁলোকে নিজৰ গুণখিনি ওলাই আনিব পাৰি। হয়, সঁচাকৈ। পুনৰবাৰ আপোনাক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।